হাইপুৰ ১ নম্বৰ বেলবাৰী গাঁৱত গৰু চোৰৰ ঘটনা। একে ৰাতিয়ে ৩ ঘৰ পৰিয়ালৰ গোহালিত চোৰে অভিযান চলালে আৰু তাৰ পাছতেই পৰিয়ালৰ গোহালিৰ পৰা ৩টাকৈ গৰু চুৰ কৰি লৈ যায় চোৰে। আনহাতে স্থানীয় লোকৰ তৎপৰতাত বাকী 2টা পৰিয়ালৰ গোহালিৰ পৰা গৰু নিব নোৱাৰিলে চোৰে আৰু চুৰি হোৱা পৰিয়ালৰ মুৰব্বীজনৰ নাম হৈছে দেবিলাল ছেত্ৰী। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটিয়ে মাইলু আৰক্ষীক অৱগত কৰিছে যদিও বৰ্তমান সময়লৈকে মাইলু আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ সুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দিছে পৰিয়ালটিয়ে। আৰু এই ঘটনা আগতেও সেই অঞ্চলত বহুবাৰ সংঘটিত হৈছে বুলি উল্লেখ কৰিছে। নিউজ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ। কি হৈছে বাইদেউ আপোনাৰ ঘৰত? মোৰ ঘৰতে 12টা খুমাই উঠি পেলাই চাইছোঁ গৰু আছিলে আৰু 2টা খুমাইতে মই উঠি চাইছে গৰু গোৱালি নাই, ৰছী কাটি পেলাই লৈ গৈছে। আৰু কেইটা গৰু? 3টা, 2টা গাই গাভিন আছে, এটাতো কলা আছে, দামৰি আছে, তাৰ মাজতে এনেকা বগা টিকা আছে, সেই গাই লৈ গৈছে। এটা বগা আছে, হয়, একটা বগা একটা লাল। আপোনালোকৰ ঠাইখিনিৰ নাম কি? হাবাইপুৰ ডিক্লেম ৰোড, হাবাইপুৰ বেলবাৰী হয়, 1 নম্বৰ বেলবাৰী হয় এইটো। 1 নম্বৰ বেলবাৰী হয় ন? আজি এই প্ৰথম হৈছে নে আগতো হৈছে? নাই, এই প্ৰথমে হৈছে। আগত তেনেকুৱা ঘটনা ঘটিছে নেকি? আগত তেনেকুৱা ঘটনা এবাৰ গাঁৱত প্ৰথম হৈছে। এবাৰ আপোনালোকৰ ঘৰত প্ৰথম আৰু গাঁৱত আগতো হৈছে? গাঁৱতো এবাৰ নহয়, দুবাৰ নহয়, 4-4বাৰ হৈ আছে। আৰু এইবিলাক কিয় হৈ আছে? ডিউটিটো কিয় নিদিয়ে ছাৰে? ইয়াত কিয় নিদিয়ে? আজি আমাৰ মা কান্দি আছে, ইমান কান্দি আছে ৰাতিপুৱাৰ পৰা। কালি আপোনালোকৰ মা কান্দিব ন? আজি আমাৰ ঘৰত হৈছে, কালি আপোনাৰ ঘৰতো হ'ব পাৰে। কিয় ডিউটিটো ইমান কাঢ়া ডিউটি কিয় নিদিয়ে ইয়াতে? আপোনালোকৰ যে এই ঘটনাটো হ'ল তাৰ ওপৰত আপোনালোকে পুলিচ প্ৰশাসনক জনাইছেনে? জনাইছো, আহিছে, ৰাতিপুৱাহে আহিছে। আৰু কি কৈছে তেওঁলোকে? তেওঁ কৈছে ৰাতিটো গাড়ী ধৰিছিলোঁ মই, আমাক খুন্দা মাৰি কিনে পলাই গৈছে, আমি ধৰিব নোৱাৰিলোঁ বুলি কৈছে। আৰু মই সুধিছোঁ আপোনাৰ গাড়ীত যদি খুন্দা মাৰিছে আপোনালোকক একো হোৱা নাই যে? আপুনিতো ভালে আছেচোন, গাড়ীতো একো চোট একো নাই বুলি মই সুধিছোঁ। কোন থানাত আপোনালোকে জনাইছিলে? মাইলু থানাত। আপোনাক যিসকলে কৈছে তেওঁলোক হৈছে মাইলু থানাৰ পৰা আহিছিলে ন? হয়, কিমান আজি জনাইছেনে না ৰাতিয়ে জনাইছিলে? হয় হয় হয়। এনে তেওঁলোকে আৰু কি ক'লে যে বস্তু তেওঁলোকে গৰু আপোনালোকক প্ৰশাসনৰ ফালৰ পৰা আনি দিব পাৰিবনে নে নোৱাৰে বুলি ক'লে? তেওঁলোকে কৈছে যে এইটো ইমান সহজ কথা নহয়, বস্তুটো ডাঙৰ বিষয় হয়, সেইকাৰণে আমি চালি জালি চাম। আৰু এতিয়া আমাৰ অচি ছাৰ নাই, অচি ছাৰ আহিলে কথা পাতিব লাগিব। কথা পাতিলে কি হ'ব কি নহয়, কাৰণ এনেকুৱাতো আৰু আমিতো ডিউটি দিয়ে আছোঁ, কিন্তু আৰু বস্তুটোতো আৰু ধৰক আমিতো আৰু সমাধান কৰিব পৰা নাই বা ধৰিব পৰা নাই। আমি বহুত দিনৰ পৰা চাই আছোঁ, মানে ডিউটি দি আছোঁ, তথাপিও আমি কৰিব পৰা নাই। এতিয়া ৰাতি আমাৰ স্কৰ্পিঅ' গাড়ী আছিলে বোলে, আমাৰ গাড়ীতে খুন্দা মাৰিছে, কিন্তু আমি পিছে খেদি গৈছিলোঁ লংকালৈকে, ধৰিব পৰা নাই বুলি কৈছে। এতিয়া ছাৰ মানে পুলিচ প্ৰশাসনে যদি খেদি যাওঁতে একো কৰিব পৰা নাই, মানে আমি আমাৰ নিচিনা দুখীয়া মানুহবোৰ কি কৰি থাকিম? কাৰণ আমিতো গৰু ছাগলী পুহি কিনি যেনে তেনে জীৱনটো কটাই থকা হৈছে। চাকৰিটো সকলো ঘৰত সম্ভৱ নহয়। এতিয়া আমি যদি এইখিনি গৰু ছাগলী যদি পুহিব নোৱাৰোঁ, এনেকুৱা এটা যদি আমি ধৰক নিৰাপত্তা এটা যদি নেপাওঁ, আমি কেনেকৈ জীয়াই থাকিম? এতিয়া আপোনালোকে আৰক্ষী প্ৰশাসনক আপোনালোকৰ ফালৰ পৰা শেষৰবাৰৰ কাৰণে কি ক'ব আপোনালোকে? আমি ক'ব বিচাৰিছোঁ যেনেকৈ যিটো ঘটনা আমাৰ ঘৰত হ'ল, তেনেকৈ যাতে আৰু দ্বিতীয়বাৰ হ'ব নালাগে গাঁওখনত, বা আৰু ধৰক আমিও হ'ব পাৰোঁ, বা আমাৰ ঘৰত নহয় কিন্তু বেলেগৰ ঘৰতো হ'ব পাৰে। যদি এনেকৈ গোটেই গোহালি খালী কৰি লৈ গৈছে, তেতিয়া আমাৰ মনত কেনেকৈ হৈছেতো সকলোৱে অনুভৱ নকৰিব পাৰে। সেইকাৰণে সকলোলৈ মানে অনুৰোধ কৰোঁ যাতে মানে অকণমান পুলিচ প্ৰশাসনৰ যিটো দায়িত্ব আছে তেওঁলোকে অকণমান গুৰুত্বটো দিয়ক, কাৰণ যেতিয়া দ্বিতীয়বাৰ নহয় আমি এইটো বিচাৰোঁ। হয় হয়। আপোনালোকৰ এনে ঠাইখিনিৰ নাম হৈছে হাৱাইপুৰ? হয়, বেলবাৰী নম্বৰ 1 হয় ভিলেজ, কিন্তু মানে হাৱাইপুৰৰ লগত লাগি থকাৰ কাৰণে, চাৰিআলিৰ লগত থকা সেইকাৰণে হাৱাইপুৰ চাৰিআলি বুলি কোৱা হয়। ডিষ্ট্ৰিক্টটো ডিক্লেম ৰোড হয়। ডিক্লেম ৰোড। আৰু ডিষ্ট্ৰিক্ট আপোনালোকৰ পশ্চিম কাৰ্বি আংলং ন? পশ্চিম কাৰ্বি আংলং। ঠিক আছে। এতিয়া আপোনালোকৰ যাৰ ঘৰৰ পৰা গৰু চুৰ হৈছে তেওঁলোকৰ গাৰ্জেণ্টৰ নাম কি? দেউতাৰ নাম দেবিলাল ছেত্ৰী হয়। দেবিলাল ছেত্ৰী। মাৰ নাম ধনমায়া দেৱী। ঠিক আছে, ধন্যবাদ।